এয়া মোৰ এজন খুব প্ৰিয় কৌতুক অভিনেতা আজি মোৰ লগত মই তেওঁৰ লগত আছো মোৰো সৌভাগ্য আৰু তেওঁৰ টেবলেট জ্যোতি গগন বুলি চেনেল আছে সেইটো মই চাওঁ মাজে মাজে আপোনালোকে চাব খুব ভাল আপোনালোকৰ মনোৰঞ্জন হ'ব তাৰোপৰি ইয়াৰ পৰা এটা আপোনালোকে ভাল মেছেজো পাব আপোনালোকে ক'লে যে সৌভাগ্য মোৰ সৌভাগ্য মোৰহে সৌভাগ্য আপোনাক লগ পোৱা প্ৰিয় অভিনেতাক লগ পোৱাটোৱে সৌভাগ্য আৰু ময়ো যদি তোমাৰ প্ৰিয় অভিনেতা হওঁ তুমি লগ পাইছা এইটো তোমাৰ সৌভাগ্য আপোনাৰ অভিনেতা মানে সৰুৰ পৰা চাই আছো টিভি দেখি আছিলো আৰু তাৰপিছত এতিয়া এইখিনি যেনেকে বহি আছে তুমি মুখ এটা ডাঙৰ কথা হয় আৰু মানে ছাৰে মোক দেখাৰ লগে লগে মোক হেৰিয়ত কৈছে তোমাৰ কামবিলাক চলি আছে নে তেতিয়া মোৰ অনুভৱ হৈছে মানে যে ছাৰে মোৰ ভিডিঅ'বিলাক চাই থাকে সেইকাৰণে খুব ভাল লাগিছে আৰু মানে কি মোৰ ভিডিঅ'বিলাকৰ মানে সমাজত ঘটি থকা জ্বলন্ত সমস্যাবিলাকক ব্যংগ আকাৰে ৰাইজক এটা মেছেজ দিয়াৰ আজিকালি খুব ব্যংগ লাগে কিয় লাগে কাৰণ মানুহবিলাক ইমান বেছি মানে কমপ্লেক্স সোসাইটিত আছে ন সমাজখন আজিকালি খুব জটিল হয়নে আৰু মানুহৰ ব্যস্ততা আৰু মানুহৰ চাপ ইমান কৰ্ম চাপ ইমান বেছি গতিকে তাৰ মাজত অলপ এই ব্যংগতাটো যদি পায় ব্যংগ হেৰিটো হাঁহিৰ খুৰাক যদি পায় মানুহে যদি এটা বস্তুৰ ওপৰত সঁহাৰ সুযোগ এটা পায় ভাল এইটো কাৰণে খুব ভাল আৰু মানে কি কান্দি পেলাই বৰ ভাল নাপায় সেইকাৰণে যিকণ সময় পায় হাঁহি পেলাই মাইণ্ডটো ৰিফ্ৰেছ কৰিব বিচাৰে সদ্যহতে অসমৰ এই যিটো কমেডি হেৰি বা ব্যংগ ভিডিঅ'ৰ হেৰিটো খুব ভাল হৈছে লাহে লাহে বিশেষকৈ আমাৰ নগাঁৱৰ কিন্তু কেইজনমান ল'ৰাই খুব ভাল ভাল কাম কৰি আছে তাৰ ভিতৰত তুমিও কৰি থাকা দেই ভাল হওক শুভেচ্ছা থাকিল গতিকে ছাৰে কৈছে গতিকে যিসকলে মোৰ ভিডিঅ' এতিয়াও চোৱা নাই বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে নটিফিকেশ্যনত পাই যায় ছাবস্ক্ৰাইব কৰিলে একো ক্ষতি নহয় হয়